পাখি মেলা অতীত কিদৰে পাহৰো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পোহৰ বুলি জীয়ালো মনে মনে প্ৰাণতে হাতেৰে ঢুকি নোপোৱা জনৰে ছবি পাখি মেলি সপনে আগছিলে জীৱন কোনোবা দৰদীয়া কাষলিলি মাতে সেই মন আজি যেন ৰখিমত লীন হোৱা তৃষা কিদৰে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলা অতীত কিদৰে পাহৰো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো। কোৱা দাদী একেবাৰে সেইটো জোৰ পেলাই দিছা তহঁতে শুয়ে যায় ইয়াতে আজি ক্লাছ কৰিব নালাগে গানটো শুনি যায় কি কৰিম বন্ধু টোপনিয়ে পৰা নহয় অলপমান শুলে মাকে ক'ব ঐ উঠ কিমান হয় তিনিটা কৰিব আছে দেউতাই আহি শুই থকা দেখিলে চিঞৰিবই ধৰে ই এতিয়াও শুই আছে ই আমাৰ বংশৰ নাম ল'ব কেতিয়াবা এনে লাগে বন্ধু আমি যেন মাক দেউতাকৰ সপোন পূৰা কৰিবৰ কাৰণেহে স্কুলত আহি আছোঁ ই কৰ সি কৰ ডাঙৰ হ'লে অমুক কৰিব লাগিব তমুক কৰিব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব জিন্দগী চাহত পাব ইয়াৰ তহঁতৰো ঘৰতো মানে এই নাটকখন চলে মই ভাবিছোঁ খালি আমাৰ ঘৰতে চলে কি জানি বন্ধু চিনেমা এখন মুক্তি পালে অকল গুৱাহাটীতে নহয় গোটেই অসমতে চলে ছাৰ আহিবাই হ'লনে নমস্কাৰ ছাৰ নমস্কাৰ ভালনে তোমালোকৰ ছাৰ আমাৰ ভালেই আচ্ছা বাবু তুমি কোৱাচোন আহি থকা গাড়ী এখন যদি সন্মুখত ছিগনেল নাপায় বাওঁফালে টাৰ্ণ কৰে মানে ঘূৰে তেতিয়া তাৰ কোনটো চকা নুঘূৰে ছাৰ স্পেয়াৰ চকাটো বা পাৰিছ দেখোন ভোলা তুমি কোৱাচোন ডলাৰ বগৰী আৰু এপাচি শাকত এটা জলকীয়াৰ তাৎপৰ্যটো কি ছাৰ ডলাৰ বগৰীত বহুত বগৰী একেলগে থাকে কিন্তু জলকীয়া এটাও নাথাকে কাৰণে খাবলৈ অসুবিধা হয় কিন্তু এপাচি শাকত এটা জলকীয়া থাকে আৰু বগৰী এটাও নাথাকে তথাপিও খাবলৈ অসুবিধা নহয় ছাৰ বা ধুনীয়াকৈ বুজাই দিছা দেখোন এনেকৈ ছাত্ৰ থাকিলেনো মেট্ৰিক পৰীক্ষা কিয় পাতিব লাগে হয়নে হয় ছাৰ আমাৰ মেট্ৰিকৰ সময়তো কৰোণা আহিলে বহুত ভাল হ'ব ছাৰ ছেবলা এইবাৰ তোমাক এটা বিজ্ঞানৰ প্ৰশ্ন সুধিম ঠিক আছে সকলোকে সহজ সহজবিলাক সুধিলে মোকহে বিজ্ঞানী বনাবলৈ পাইছে কি হ'ল দেৱ নকলি যে কিয় ভাবি আছা নেকি নাই ছাৰ সোধক আচ্ছা কোৱাচোন তুমি আমি ঘৰত থকা সময়ত কি কি ক্ষেত্ৰত বেছিকৈ বল প্ৰয়োগ কৰিব লাগে বা কৰিব লগা হয় নিউটনৰ মাহীমাকৰ ল'ৰা পাইথাগোৰাছৰ পঞ্চম সূত্ৰৰ মতে ভীমকল খাই হাগিব গ'লে চবতছে বেছি বল প্ৰয়োগ কৰিব লগা হয় ভিতৰৰ পৰা জাউৰিয়ে জাউৰিয়ে বল চিঞ্চন কৰি অনা হয় কিন্তু মাল আৰু ওলাই নাহে বল প্ৰয়োগৰ ফলত থাকিব নোৱাৰি মূত্ৰ ওলাই আহে কিন্তু পুত্ৰ আৰু নহয় বহুত চেষ্টাৰ ফলত যেতিয়া দৰ্জা ফালি ভীমকলৰ টুকুৰাটো তেজেৰে লতুৰি পুতুৰি হৈ ওলাই আহে তেতিয়াহে প্ৰভু ৰক্ষা বোপাই ইমান যদি কষ্টই হয় ভীমকলনো কিয় খোৱা নগেন এতিয়া তুমি অলপ আকস্মিক প্ৰক্ৰিয়া দি শুনোৱা তোমাৰ বিষয়বস্তুটো হৈছে বেঙেনা নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম নগেন দাদী মোক আজি আমাৰ সন্মানীয় ছাৰে আকস্মিক বক্তৃতা দিবলৈ আমন্ত্ৰণ কৰি আনিছে আজিৰ অতি গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত বক্তৃতা দিবলৈ কৈছে সেইটো হৈছে বেঙেনা আৰম্ভণি বেঙেনা হ'ল অসমৰ জাতীয় চব্জি খাবলৈ সোৱাদ নাথাকিলেও ইয়াৰ কিন্তু দামো বেছি নহয় বেঙেনা হ'ল ছোৱালীবিলাকৰ আটাইতকৈ প্ৰিয় বস্তু ঘৰত কোনো নাথাকিলে অকল বেঙেনাৰে কাম ফেৰা চলাই নিয়ে এটা বেঙেনা পোৰা দিলে বাকী চব্জি নবনালেও হৈ যায় কিন্তু খোৰ খুজুতি থকা মানুহে বেঙেনা খাব নালাগে নহ'লে ছাল গ'লেও খুজুতি নাযাব বেঙেনাক যেতিয়া ভগৱান বিষ্ণুই এই পৃথিৱীত পঠাইছিল তেতিয়াই গম পাইছিল যে ই সকলোৰে অতি প্ৰিয় বস্তু হৈ পৰিব আৰু ইয়াক পাবলৈ সকলোৰে হেতা অপৰা লাগিব সেইকাৰণে এইবোৰৰ পৰা ৰক্ষা পাবলৈ ভগৱান বিষ্ণুই বেঙেনাৰ গাত খুজুৱতী ৰস ঢালি দিছিল আৰু অস্ত্ৰৰূপে কেইডালমান শিং দিছিল যাতে মানুহে সহজতে ছিঙিব নোৱাৰে
বেঙেনাৰ কাৰণে কিছুমান অঘটনো নঘটা নহয়। এবাৰ এজন বেপাৰীয়ে বজাৰত বেঙেনা বিক্ৰী কৰি আছিল। বাইদেউ এজনীক মনা এখন লৈ আহিব দেখাত বেপাৰীজনে দূৰৰ পৰাই মাত লগালে, আহক বাইদেউ, মাপৰ বেঙেনা। লগে লগে কাণত এটা প্ৰকাণ্ড জোৰে বুলি শব্দ শুনা পালে, কিন্তু একো বুজিয়েই নাপালে ক'ৰ পৰা কি বস্তু আহিলে আৰু কলৈ গ'ল। মনে মনে বেপাৰীজনে ভাবিবলৈ ধৰিলে, বেঙেনাখিনিতো মাপৰে আছিল। 1 কেজি মই নিজ হাতেৰেই জুখি থৈছোঁ। গতিকে বন্ধু বান্ধৱীসকল, বুজিলাই নহয়, বুজাৰ ভেদাভেদ, নুবুজাৰ তাতেহে। আৰু মোৰ আকস্মিক বক্তৃতাখিনিও ইমানতেই শেষ হ'ল। বা বোপাই, ধুনীয়া বক্তৃতা দিব জনা হৈছা। যোৱা, এতিয়া তোমালোকে ঘৰলৈ যোৱা। আজিৰ ক্লাছ ইমানতে শেষ হ'ল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ কমেডি ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, ধন্যবাদ।